পৰিস্থিতি বন বিভাগৰ কৰ্মচাৰীক ঘেৰাও কৰি ভকত চাপৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে পুৱাৰ ভাগত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মাজুলীৰ ভকত চাপৰি তাৰ পিছতে বন বিভাগৰ লোক উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মাজুলীৰ ভকত চাপৰিত উত্তপ্ত পৰিস্থিতি পুৱাৰ ভাগতে এজন লোকক গড়ৰ আক্ৰমণৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল ৰাইজে ঘেৰাও কৰিছে জিলা বন বিষয়া আৰু ৰেঞ্জাৰক গড়ৰ আক্ৰমণত নিহত হৈছিল এজন লোক পুৱাৰ ভাগতে এক শোকাবহ ঘটনা সংঘটিত হৈছিল মাজুলীৰ ভকত চাপৰিত ঘটনাস্থলীত বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু দীৰ্ঘদিন ধৰি মাজুলীৰ ভকত চাপৰিত গড়ে সন্ত্ৰাস চলাই আহিছিল বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল গড় আৰু সন্ত্ৰাস চলাই আহিছিল জিলা বন বিষয়াগৰাকী টুলুঙা মন্তব্যৰ বাবে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বন বিষয়াই পলায়ন কৰিছে বন বিভাগৰ কৰ্মচাৰীয়ে পলুৱাই পঠিয়াইছে বন বিষয়াক এনেধৰণৰ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মাজুলীৰ ভকত চাপৰিত পুৱাই সংঘটিত হৈছে এক শোকাবহ ঘটনা এজন লোক গড়ৰ আক্ৰমণত নিহত হ'বলগীয়া হৈছে গড়ৰ সন্ত্ৰাসত দীৰ্ঘদিন ধৰি অতিষ্ঠ হৈ পৰিছিল মাজুলীৰ ভকত চাপৰিবাসী মাজুলীৰ ভকত চাপৰিত বিভিন্ন প্ৰান্তত পুৱা আৰু নিশা বুলি কথা নাই বনাঞ্চলৰ পৰা নামি অহা গড়ে সন্ত্ৰাস চলাই আহিছিল কোনো লোক কৃষি কৰ্মৰ বাবে হোক বা অন্যান্য ব্যৱসায়িক কামতে হোক কোনো লোক মুকলিকৈ নিৰ্ভয়ে ওলাই আহিবলৈ ভয় কৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল গড়ৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবোৰো বাহিৰত খেলিবলৈ বা স্কুললৈ যাবলৈ কোনো ধৰণৰ পথ নোহোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছিল দীৰ্ঘদিন ধৰি গড়ে সন্ত্ৰাস চলাই আহিছিল মাজুলীৰ ভকত চাপৰিত আৰু বাৰে বাৰে ভকত চাপৰি ৰাইজে বন বিভাগৰ লোকক অৱগত কৰা আহিছিল কিন্তু বন বিভাগৰ লোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বন বিভাগৰ লোক ঘটনাস্থলীলৈ আহাও নাছিল আৰু তেওঁলোকে যদিও আহি নিৰ্দিষ্ট তেওঁলোকৰ মিতিৰ পাতি একাংশ গাঁওবাসীৰ লগত মিতিৰ পাতি তেওঁলোকৰ ঘৰত চাহ জলপান খাই উভতি যায় বুলি মন্তব্য কৰিছে প্ৰকাশ কৰিছে বন বিভাগৰ বিৰুদ্ধে একাংশ লোকে তাৰ পিছতে আজি পুৱাৰ ভাগত যি শোকাবহ ঘটনা সংঘটিত হৈছিল সেই শোকাবহ ঘটনাটোত এগৰাকী কুন্তি ভেৰুৱা নামৰ 60 বছৰীয়া বৃদ্ধই মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল কুন্তি ভেৰুৱা গড়ে আক্ৰমণ কৰিছিল আৰু তাতে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল আৰু অৱশেষত দীৰ্ঘদিনে গড়ৰ সন্ত্ৰাসত অতিষ্ঠ হোৱা মাজুলীৰ ভকত চাপৰিবাসীয়ে নিহত কুন্তি ভেৰুৱাৰ সৈতে হোৱা ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বন বিভাগে ঘটনাৰ খবৰ পোৱাৰ পিছতো পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে আৰু অৱশেষত যেতিয়া ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হ'ল বন বিভাগৰ বিষয়াই তেতিয়া টুলুঙা মন্তব্য কৰিছে বন বিভাগৰ বিষয়াই সংবাদ মাধ্যমৰ আগত টুলুঙা মন্তব্য কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে এতিয়া ভকত চাপৰি ৰাইজে আৰু অৱশেষত ভকত চাপৰি ৰাইজৰ উত্তপ্ত পৰিস্থিতি দেখি পলায়ন কৰিবলৈ বাধ্য হৈছে বন বিভাগৰ লোক বন বিভাগৰ বিষয়া কৰ্মচাৰী ৰেঞ্জাৰ যিমান আহিছিল সকলোকে ভকত চাপৰি ৰাইজে ঘেৰাও কৰি জবাবদিহি কৰে কিন্তু ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি অৱশেষত ঘটনাস্থলী এৰি পলায়ন কৰে বন বিভাগৰ দলে এনেদৰে এতিয়া মাজুলীত বন বিভাগৰ সৈতে সংঘাতত লিপ্ত হ'ব লগা হৈছে ভকত চাপৰিবাসী দীৰ্ঘদিন ধৰি গড়ৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজে তেতিয়াহ'লে আমি কোনো কাৰণে কাকো যাবলৈ দিয়া নহ'ব আজি উচিত ব্যৱস্থা কৰিব লাগিব ফৰেষ্টৰ প্ৰথমতে ইয়াত কাণত ধৰি আঁঠু কাঢ়িব লাগিব তাৰপিছত এই জীৱনৰ ক্ষতিপূৰণ দিব লাগিব সিহঁতে ফৰেষ্টই দিব লাগিব যদি ফৰেষ্টই ক্ষতিপূৰণ দিব দেখি পিটিবলৈ তেওঁলোকে ফৌজ লৈছে মানুহে আমি যেতিয়া তেওঁক লিখিত বিচাৰিছোঁ তেতিয়া তেওঁ পলায়ন কৰিছে ফৌজ লৈ পেলাই আমাক ওচৰলৈ যাবলৈ দিয়া নাই আমাক কথা ক'বলৈ দিয়া নাই আৰু এতিয়া সি পলাইছে গতিকে এনেকুৱা প্ৰশাসনক সম্পূৰ্ণ গ্ৰেপ্তাৰ কৰিব লাগে সম্পূৰ্ণ দিব লাগে আচলতে এইবোৰ প্ৰশাসনে মানুহৰ কেতিয়াও উন্নতি কৰিব নোৱাৰে মানুহৰ জীৱনক লৈ হেতালি খেদোৱা টকা খোৱা কিছুমান গোৰামী অফিচাৰ যিসোপা ফ'ৰ্চ যিসোপা মানে বন বিভাগ য'তে ত'তে দিনত গড়ৰ খোজ চাবলৈ আহে হাতীৰ খোজ চাবলৈ আহে ৰাতি যেতিয়া আহে গড় আহে মানে হাতী আহে বাঘ আহে তেতিয়া সিহঁত নাহে কালি ৰাতিৰ পৰা 8টা বজাৰ পৰা ফোন কৰি আছোঁ আজি এতিয়ালৈকে নাই ৰাতিপুৱা 6টা বজাত মানুহটোক মাৰি গড়ে ধূপ খেলি আছে খড়গত লৈ
তেতিয়াও ফোন কৰিছোঁ অহা নাই এতিয়া ফ'ৰ্চ লৈ আহিছে আমাৰ বকত চাপৰি মানুহক মাৰিবলৈ গতিকে এনেকুৱা প্ৰশাসন আমাক নালাগে বন বিভাগ হাই হাই বন বিভাগ মুৰ্দাবাদ গতিকে আমাক সুৰক্ষা লাগে আজি তাৰিখৰ পৰা যদি বন কৰ্মী নাথাকে তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি আৰু ভয়ানক হ'বলৈ বাধ্য হ'ব কুত্তা সি মানুহ মৰাৰ পিছত আৰু ইয়াত মানুহে মৰে হাতালি খেলিছে আৰু হাজাৰ হাজাৰ পুলিচ আনি পেলাই ইয়াত মানুহ পিটিবলৈ আনিছে তাত তেওঁ যদি ডিউটি হয় তেতিয়াহ'লে ইয়াত তেওঁলোকে কি কৰক এটা কেম্প দিয়ক ফৰেষ্টৰ আমি কৈছোঁ ফৰেষ্টৰ এটা কেম্প দিয়ক দিনে ৰাতিয়ে মানুহৰ সুৰক্ষা দিয়ক গড় তেন্তে চৰাই নে বান্ধেই নে কি কয় কৰি থওক কাজিৰঙালৈ গড় খেদিব পৰা নাই আজি 6-7 মাহে বকত চাপৰিত মানে মানুহৰ হত্যা কৰিছে খেতিপথাৰ খাইছে আজি মানুহটো মৰা দেখি ফ'ৰ্চ লৈ আহিছে ফ'ৰ্চ লৈ মানুহক মাৰিবলৈ আহিছে তেওঁ কৈছে যে আমি সুৰক্ষা দিম আৰে ঘৰটি কেতিয়া সুৰক্ষা দিবি যদি মানুহ মৰি গ'ল এটা মানুহ মৰি গ'ল তাৰ আগত দুটা মানুহ মৰি গ'ল 3 নম্বৰ মানুহটো মৰিছে এতিয়া কৈছে আমি সুৰক্ষা দিম এনেকুৱা আভুৱা বুৱা আমাক প্ৰশাসন নালাগে টকা খোৱা কিছু দেখি পিটিবলৈ তেওঁলোকে ফ'ৰ্চ লৈছে মানুহে আমি যেতিয়া তেওঁক লিখিত বিচাৰিছোঁ তেতিয়া তেওঁ পলায়ন কৰিছে ফ'ৰ্চ লৈ পেলাই আমাক ওচৰলৈ যাবলৈ দিয়া নাই আমাক কথা ক'বলৈ দিয়া নাই আৰু এতিয়া সি পলাইছে গতিকে এনেকুৱা প্ৰশাসনক সম্পূৰ্ণ গ্ৰেপ্তাৰ কৰিব লাগে সম্পূৰ্ণ দিব লাগে আচলতে এইবোৰ প্ৰশাসনে মানুহৰ কেতিয়াও উন্নতি কৰিব নোৱাৰে মানুহৰ জীৱনক লৈ হেতালি খেদোৱা টকা খোৱা কিছুমান গোৰামী অফিচাৰ যিসোপা ফ'ৰ্চ যিসোপা মানে বন বিভাগ য'তে ত'তে দিনত গড়ৰ খোজ চাবলৈ আহে হাতীৰ খোজ চাবলৈ আহে ৰাতি যেতিয়া আহে গড় আহে মানে হাতী আহে বাঘ আহে তেতিয়া সিহঁত নাহে কালি ৰাতিৰ পৰা 8টা বজাৰ পৰা ফোন কৰি আছোঁ আজি এতিয়ালৈকে নাই ৰাতিপুৱা 6টা বজাত মানুহটোক মাৰি গড়ে ধোপ খেলি আছে খড়গত লৈ তেতিয়াও ফোন কৰিছোঁ অহা নাই এতিয়া ফ'ৰ্চ লৈ আহিছে আমাৰ বকত চাপৰি মানুহক মাৰিবলৈ গতিকে এনেকুৱা প্ৰশাসন আমাক নালাগে বন বিভাগ হাই হাই বন বিভাগ মুৰ্দাবাদ গতিকে আমাক সুৰক্ষা লাগে আজি তাৰিখৰ পৰা যদি বন কৰ্মী নাথাকে তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি আৰু ভয়ানক হ'বলৈ বাধ্য হ'ব কুত্তা সি মানুহ মৰাৰ পিছত আৰু ইয়াত মানুহে মৰে হাতালি খেলিছে আৰু হাজাৰ হাজাৰ পুলিচ আনি পেলাই ইয়াত মানুহ পিটিবলৈ আনিছে তাত তেওঁ যদি ডিউটি হয় তেতিয়াহ'লে ইয়াত তেওঁলোকে কি কৰক এটা কেম্প দিয়ক ফৰেষ্টৰ আমি কৈছোঁ ফৰেষ্টৰ এটা কেম্প দিয়ক দিনে ৰাতিয়ে মানুহৰ সুৰক্ষা দিয়ক গড় তেন্তে চৰাই নে বান্ধেই নে কি কয় কৰি থওক কাজিৰঙালৈ গড় খেদিব পৰা নাই আজি 6-7 মাহে বকত চাপৰিত মানে মানুহৰ হত্যা কৰিছে খেতিপথাৰ খাইছে আজি মানুহটো মৰা দেখি ফ'ৰ্চ লৈ আহিছে ফ'ৰ্চ লৈ মানুহক মাৰিবলৈ আহিছে তেওঁ কৈছে যে আমি সুৰক্ষা দিম আৰে ঘৰটি কেতিয়া সুৰক্ষা দিবি যদি মানুহ মৰি গ'ল এটা মানুহ মৰি গ'ল তাৰ আগত দুটা মানুহ মৰি গ'ল 3 নম্বৰ মানুহটো মৰিছে এতিয়া কৈছে আমি সুৰক্ষা দিম এনেকুৱা আভুৱা বুৱা আমাক প্ৰশাসন নালাগে